ক'ব বিচাৰিছে? কি ক'ব মানে যোৱাকালি মই এটা কোনটো চেনেলত দেখিলোঁ আমাৰ টংলা বিধানসভাৰ কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী ৰোহিত পাৰিকা ডাঙৰীয়া একচুৱেলি প্ৰাৰ্থী হ'বলৈ গ'লে কিছু শিষ্টাচাৰ জনাটো দৰকাৰ প্ৰাৰ্থী হ'লেই নহয় শিষ্টাচাৰ কিছু জনাটো দৰকাৰ তেখেতৰ কিছুমান অশিষ্টাচাৰ কথা মই শুনিবলৈ পালোঁ আৰু যিকেইটা কথা মই প্ৰত্যাহ্বান জনাইছোঁ তেখেতে কৈছে বিকন ডেকাই বাগানত চাকৰি কৰি থাকোঁতে কাৰোবাৰ পইচা আত্মসাৎ কৰা পইচা মাৰা বুলি কৈছে গতিকে ৰোহিত পাৰিকা ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ প্ৰত্যাহ্বানেই নহয় তেখেতে 10 ঘণ্টা সময় দিছোঁ 10 ঘণ্টাৰ ভিতৰত ৰোহিত পাৰিকাই প্ৰমাণ কৰি দিব লাগিব বিকন ডেকাই কাৰ পইচা মাৰিছে আমাৰ যিগৰাকী প্ৰাৰ্থী তেখেতে পইচা মাৰা বুলি কৈছে কাৰ পইচা মাৰিছে 10 ঘণ্টা সময় দিছোঁ 10 ঘণ্টা সময়ৰ ভিতৰত ৰোহিত পাৰিকাই প্ৰমাণ দিব লাগিব আৰু প্ৰমাণ যদি দিব নোৱাৰে তেওঁ কথাখিনি উঠাই ল'লে নহ'ব তেওঁ ক্ষমা খুজিব লাগিব যিদৰে সংবাদ মাধ্যমত তেওঁ মানে কৈছে সেই কথাখিনি তেওঁ উঠাই লৈছোঁ বুলি ক'লে নহ'ব তেওঁক প্ৰত্যেককে ক্ষমা খুজিব লাগিব আৰু যদি ক্ষমা নোখোজে 10 ঘণ্টা পাছত 11 ঘণ্টাত আমি ক্ষমা নকৰিম 11 ঘণ্টাত কিন্তু আমি আইনী ব্যৱস্থা ল'ম কাৰ পইচা মাৰিছে সেইটো তেওঁক প্ৰত্যাহ্বান দিবই লাগিব মানে প্ৰমাণ দিবই লাগিব আৰু যদি দিব নোৱাৰে আমি আইনী ব্যৱস্থা ল'ম আৰু যদি ক্ষমা খোজে তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই তেখেতসকলে আৰু এটা কথা কৈছে যে বিজেপিৰ এজন ভাল কেণ্ডিডেট দিলেহে কংগ্ৰেছৰ ভাল বেয়াৰ সংজ্ঞা যদি কংগ্ৰেছে বুজি পালে হয় কংগ্ৰেছৰ যে এই দুৰ্দশা হয় নেকি ভালৰ সংজ্ঞা কংগ্ৰেছে বুজি নাপায় কংগ্ৰেছে বুজি নাপায় কাৰণে আজি কংগ্ৰেছৰ এনেকুৱা অৱস্থা গতিকে ভালৰ সংজ্ঞা কংগ্ৰেছে বুজি নাপায় টংলা সমষ্টিত কোনো ফেক্টৰ নহয় বুলি কৈছে টংলা সমষ্টিত কোনো ফেক্টৰ নহয় মানে কি ৰোহিত পাৰিকা জিকিব নেকি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই এটা প্ৰত্যাহ্বান জনাইছোঁ যদি ৰোহিত পাৰিকা জিকি যায় এই সংবাদ মাধ্যমত কৈছোঁ আপোনালোকৰ সন্মুখত কৈছোঁ মই একমাহ মই মানে খালী ভৰি ঘূৰিম ৰোহিত পাৰিকা জিকাৰ পৰা শপত গ্ৰহণ হোৱালৈকে যেতিয়ালৈকে শপত গ্ৰহণ নকৰে মই খালী ভৰি ঘূৰিম আপোনালোকক এইটো চেলেঞ্জ কৰি যদি ৰোহিত পাৰিকা জিকি যায় মই খালী ভৰি একমাহ ঘূৰিম মই এইটো প্ৰত্যাহ্বান জনাইছোঁ আৰু এইটো প্ৰত্যাহ্বান জনাইছোঁ তেখেতে কথাখিনি উঠাই ল'লে নহ'ব ক্ষমা বিচাৰিব লাগিব বা বিকন ডেকাই পইচা মাৰা বুলি প্ৰমাণ কৰিব লাগিব 10 ঘণ্টা সময় দিছোঁ 11 ঘণ্টাত কিন্তু আমি আইনী ব্যৱস্থা ল'ম মানহানি কেছ কৰাটো আমি কনফাৰ্ম আমি কৰিমেই এইখিনিয়ে বি পি এফৰ মিত্ৰতাটো আজিৰ তাৰিখত মানে গাখীৰ আৰু পানীৰ সম্পৰ্ক হৈ গৈছে মানে গাখীৰে পানী যেতিয়া মিলি যায় আপুনি গাখীৰ আৰু পানীক ছেপাৰেট কৰিব নোৱাৰে ঠিক সেনেকুৱা আজি বি পি এফ আৰু বিজেপিৰ সম্পৰ্কটো সেনেকুৱা গতিকে আমাৰ মাজত কোনো পৃথকতা নাই সম্পূৰ্ণ সুন্দৰভাৱে আমাৰ চলি আছে আৰু জিকাটো যিহেতুকে 100%, 100%ই নিশ্চিত অকল আমাৰ এইটো বুলি নহয় টংলা বুলি নহয় যিমানটা ছিট আছে মই অল অভাৰ অসমৰ কথা ক'বলৈ নাযাওঁ বি টি এ ডিত যি 15খন ছিট আছে সেই বি টি এ ডিৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোৱাৰ দৰে ইয়াতে কোনো বি পি এফ বা বিজেপি কেণ্ডিডেট নাই এন ডি এ কেণ্ডিডেট আছে গোটেইখিনি আৰু 15জন আমি সুন্দৰভাৱে জিকাই লৈ যাম গোটেইকেইজন আমি জিকি যাম আৰু সুন্দৰ আমাৰ কাম কাজ চলি আছে আমাৰ সম্পূৰ্ণ টাৰ্গেট আছে আমাৰ 1 লাখ ভোট আমি পাম আৰু 1 লাখৰ ভিতৰত আমি মোটামুটি আপোনাৰ ইউ পি পি এল দলে 45,000 ভোট পাব খুব বেছি 7-8 হাজাৰ ভোট কংগ্ৰেছে পাব আৰু অন্যান্য দলে কিবা কিবি মানে অলপ চলপ পাব পায় কিন্তু 1 লাখৰ আমাৰ টাৰ্গেট আছে হয়তো 10,000 ইফাল সিফাল হ'ব পাৰে কিন্তু 1 লাখ সম্পূৰ্ণ টাৰ্গেট আছে আমাৰ 1 লাখ ভোট আমি পাম অলপ ইফাল সিফাল হ'ব পাৰে মইতো আৰু নহয় হয়তো 2,000 কমিব পাৰে 2,000 বাঢ়িব পাৰে কিন্তু আমাৰ 1 লাখৰ টাৰ্গেট আছে আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221